হেল্ল' ফ্ৰেণ্ডসকল, মই ধন্তি বৰুৱাই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আহকচোন আজি লাইট পিংক কালাৰ এটা কেক মই দেখাওঁ। কেকটো একেবাৰে চিম্পুল হয়, কিয়নো মই চিম্পুল কেক এইকেইদিন দেখাবলৈ চেষ্টা কৰি আছোঁ। বহুতে মোক চিম্পুল কেকৰ কথা কৈ থাকে তেওঁলোকে ঘৰত বনাবৰ কাৰণে। এনেকৈ মই লাইট পিংক কালাৰ দি পেলাই কেকটো মই ফিনিচিং মাৰি লৈছোঁ। আৰু ছাইডত মই এনেকৈ ডিপ পিংক দিছোঁ, ডিপ পিংক মই ফুল দিছোঁ। লাইট পিংকৰ লগত ডিপ পিংকটো ভাল লাগিব। আৰু মাজে মাজে মই সৰু সৰু হোৱাইট ফুল দি দিছোঁ এনেধৰণে ৰাউণ্ডকৈ। আৰু চাওকচোন আপোনালোকে, তাৰ ওপৰত মই দি দিছোঁ ডাঙৰকৈ এপাহ বগা ফুল আৰু এপাহ পিংক কালাৰ ফুল। আৰু ইয়াতে ফুল কালাৰটো ফুলপাহ দেখিবলৈ ভাল লাগিব কাৰণে আৰু এটা মই টেকনিক কৰিছোঁ। ইয়াত দিছোঁ মই পাত আৰু চাব আপোনালোকে, মই ইয়াত সৰু সৰুকৈ পানীৰ দৰে দেখিবৰ কাৰণে, পানী পৰি থকাৰ দৰে দেখিবৰ কাৰণে এটা সৰু সৰু টোপ দিছোঁ। আপোনালোকে হয়তো দেখা পোৱা নাই, ভালদৰে মন কৰিলে দেখা পাব। এইবাৰ দেখিছেনে কেনে লাগিছে ফুলপাহ বাৰু? আপোনালোকে চাওকচোন, কেকটো যদি আপোনালোকে ভাল লাগিছে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। আৰু অন্য এটা ভিডিঅ'ত মই লগ পাম, তাৰে প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। থেংক ইউ।